টিঙৰ বাউণ্ডাৰী ৱাল লগতকে আৰু কিবা এটা যদি পইচা বেছি দিয়ে এনেকুৱা ধৰণৰ ৰেডিমেড বাউণ্ডাৰী ৱাল আপুনি লগাব পাৰিব। কালেকশ্যন অলপ দেখাই দিওঁ, এইখিনি চাব আপোনাক কেনেকুৱা ডিজাইন লাগে, এইটো ডিজাইন লাগে, এইটো ডিজাইন, কোনটো ডিজাইন লাগে, আপোনাৰ ভেৰাইটিজ ডিজাইন আছে। আপোনালোকৰ এই ডিজাইন গোটেইখিনি ইয়াত এই ফেক্টৰীত পাই যাব। যদি ভাঙিব যাওঁ তেতিয়া গোটেইখন ভাঙিলে আপোনালোকৰ 6mm ৰড থাকিবই চাগে। টেবুলত দিলে আপোনালোকৰ কোৱালিটি আপোনালোকৰ টপ কোৱালিটি আহে। মেডালকে ৰড আপোনালোকৰ এটা খুঁটাত দিছে, খুঁটা দেখিব পাৰিছে। দীঘলটো আপোনালোকৰ 6 ফুট আছে আৰু বহলটো যদি ক'ব যাওঁ এইখিনি চাওক আপোনালোকে 1 ফুট আছে। আৰু বিভিন্ন প্ৰান্তৰ পৰা ফোন মাৰিব, আপাৰ আছাম হওক বা মিডল আছাম হওক বা নামনি অসম হওক, আপোনাৰ লোৱাৰ আছাম হওক, আপোনালোকে তাৰ পৰা যদি ফোন কৰে ইয়াৰ পৰা গৈ আপোনালোকক লগাই দিব। নমস্কাৰ, আজি আপোনালোকৰ ব্যতিক্ৰমী ভিডিঅ' লৈ আহিছোঁ। চাওক, সকলোৱে এটা ঘৰ সজা পিছে আপুনি বাউণ্ডাৰী ৱালটো সকলোৱে লগায়, কিন্তু সকলোৱে এটা প্ৰশ্ন উত্থাপন হয় যে আপুনি বাউণ্ডাৰী ৱালটো কিহৰ দিব। চাওক, একদম কম টকা যদি আহে এনেকুৱা ধৰণৰ টিঙৰ বাউণ্ডাৰী ৱাল লগায়, কিন্তু টিঙৰ বাউণ্ডাৰী ৱাল লগতকে আৰু কিবা এটা যদি পইচা বেছি দিয়ে এনেকুৱা ধৰণৰ ৰেডিমেড বাউণ্ডাৰী ৱাল আপুনি লগাব পাৰিব। আজি মই আহিছোঁ তেজপুৰত আপোনালোকে এনেকুৱা ফেক্টৰী, যিটো ফেক্টৰীত আপুনি একদম কম সস্তাতে আপুনি এনেকুৱা ৰেডিমেড বাউণ্ডাৰী ৱাল লগাব পাৰিব। আৰু ইয়াত অনাৰ আছে, অনাৰ কথা পাতিম। ফাৰ্ষ্টত আপোনালোকে কালেকশ্যন অলপ দেখাই দিওঁ, এইখিনি চাব আপোনাক কেনেকুৱা ডিজাইন লাগে, এইটো ডিজাইন লাগে, এইটো ডিজাইন, কোনটো ডিজাইন লাগে, আপোনাৰ ভেৰাইটিজ ডিজাইন আছে। আপোনালোকৰ এই ডিজাইন গোটেইখিনি ইয়াত এই ফেক্টৰীত পাই যাব। এতিয়া ফেক্টৰী অনাৰ আমাৰ লগত আছে। নমস্কাৰ। নমস্কাৰ। ভাল নামটো জনাই দিবচোন। মোৰ নাম নাজিৰুল ইছলাম। অ'কে, আপোনালোকৰ ফেক্টৰী ক'ত আছে? তেজপুৰ ইউনিভাৰ্চিটিৰ ওচৰত। তেজপুৰ ইউনিভাৰ্চিটিৰ ওচৰত। অ'কে, আপোনালোকৰ নাম কি হয় ফেক্টৰী? জেৰিফা এণ্টাৰপ্ৰাইজ। জেৰিফা এণ্টাৰপ্ৰাইজ। অ'কে, স্ক্ৰীনত ফোন নম্বৰ ওলাইছে, দাদাৰ লগত ধুনীয়াকৈ যোগাযোগ কৰিব। আৰু এতিয়া যিহেতু ফেক্টৰীত আহিছে, ফেক্টৰীত আহিলে আপোনালোকক গোটেই ডিটেইলছখিনি জনাব চেষ্টা কৰিম। আৰু যিহেতু এই গোটেইখিনি ৱাল দেখিছে, আপোনাৰ যেনেকুৱা ধৰণৰ ডিজাইন লাগে গোটেই ডিজাইন পাই যাব। আৰু এইফালে কাম কৰি আছে, এই কাম কৰি আপোনালোকৰ ৰড দিয়ে নে কি গোটেইখিনি জনাম। চাওক, এইখিনি বনাই আছে ন? এইখিনি বনাই আছে। এইটো কেনেকুৱা কি চিষ্টেমত কৰা হয়? এইটো ডালাইটো আছে 2 একৰ বাট আৰু 6mm ৰড দিয়া আছে 3টা। 6mm ৰড দিয়া হৈ আছে। 6mm ৰড দিয়া আছে। মানে কি পুৰা হেৰি দিয়া থাকে ন? বান্ধা হৈ থাকে। বান্ধা থাকে। এইখিনি এটা বস্তু আপোনালোকক দেখাই দিওঁ। বহুতে ক'ব যে চাওক, এইডাল আপোনালোকৰ 6mm ৰড আপোনালোকৰ ইয়াত দিয়া হৈ আছে। চাওক, বহুতে এনেকৈ কুৱেশ্যন কৰে যে ৰঙা ইটা আৰু ইয়াৰ মাজত পাৰ্থক্যটো বিচাৰে। ৰঙা ইটা আৰু পাৰ্থক্যটো কি? ৰঙা ইটাত যদি 1 লাখ টকা যায়, এইটো 30,000 পাই যাব। 70% ডিসকাউন্ট। 70% ডিসকাউন্ট মানে আপোনালোকৰ 70% ডিসকাউন্টত আপুনি এনেকুৱা ধৰণৰ ৰেডিমেড বাউণ্ডাৰী ৱাল লগাব পাৰিব। একদম ডিজাইন লগাব। আপোনাক দেখালো সাইডত, সেইফালে আপুনি দেখিব পাৰিছে। আপুনি বাউণ্ডাৰী ৱাল লগাব, আপুনি কালাৰ কৰিব পাৰিব। আৰু প্লাস পইণ্ট এটা ইয়াত আছে, আৰু ইয়াত প্লাষ্টাৰ কৰিব নালাগে। ৰঙা ইটাটো লগাই আপুনি প্লাষ্টাৰ কৰিব, প্লাষ্টাৰ খৰচটো এক্সট্ৰা আহে। আপুনি ডিজাইনৰ কথা কি কৰিব, আপুনি ডিজাইন ইমূৰৰ পৰা ধৰি একদম সিমূৰলৈকে আপোনালোকৰ ডিজাইনে ভৰপূৰ আছে। আৰু ষ্টকৰ কথা ক'ব যদি যাওঁ, ষ্টক যদি আপুনি এতিয়া স্ক্ৰীনত থকা নাম্বাৰটো যদি ফোন কৰিলে দাদা যোগাযোগ কৰক। যোগাযোগ কৰি যে এতিয়া আপোনাক লাগে তেতিয়াহ'লে একদম ঘৰত আপোনালোকৰ লগাই দিব। আৰু ডিজাইনক এইফালে চাওক, ডিজাইন এইটোহত ডিজাইন পাব দেখিছে। ষ্টকৰ কিমান ৰাখিছে, এইটোহত ডিজাইন গোটেই ষ্টক ৰাখিছে। আৰু মানে কি আপোনাৰ ভেৰাইটিজ ষ্টক আছে। আৰু এইফালে দেখিব পাৰিছে এইখিনি ষ্টক আছে। আৰু এইফালে যদি লাগে এনেকুৱা ধৰণৰ চাওক, এইটো আপোনালোক একদম পুৰা ফেঞ্চি টাইপত আপোনালোকৰ চাওক। যদি ফেঞ্চি টাইপত যদি ডিজাইন লাগে তেতিয়াহ'লে এনেকুৱা ধৰণৰ লগাব পাৰে। প্লাছ পইণ্ট হৈছে আপোনালোকৰ কোনো ধৰণৰ একো খৰচা এক্সট্ৰা নাহে। আৰু এইখিনি যদি কালাৰ কৰে আৰু মজা লগা হ'ব। আৰু এইফালে চাওক ষ্টক এনেকুৱা ধৰণৰ চিম্পুলত যদি বিচাৰে চিম্পুলতো আপোনালোকৰ লগাব পাৰিব। আৰু ডিজাইনটো আপোনালোকৰ বহুত আছে আপোনালোকৰ। এতিয়া ভাঙি দেখাই দিয়া, ওপৰত দলি মাৰি দিব নেকি? দলি মাৰি দিম, দিয়কচোন তেন্তে। ভাঙে না নাভাঙে চাওঁ। একো হোৱা নাই চাওক। সেইখনত আপোনালোকক গপচৰ কোৱালিটি, যদি কোৱালিটিৰ কথা একদম টপ কোৱালিটি চাওক। এখন চাওক, দেখিছে আপোনালোকে একো হোৱা নাই। ভাঙি দিম কিন্তু হাতৰ দিয়কচোন। এই গোটেই প্লেটখন দেখি পাইছে, একো ভাঙা নাই, কিন্তু মই ভাঙি দিম চাওক। এখন বহুত এনেকে কয় যেনেকুৱা গপচ হয় নে নহয় আপোনালোকৰ। ৰড ওলাব ন? ৰড ওলাব। ইয়াৰ ৰড ওলাব চাইছে, ওচৰলৈ আহক অকণ। ইয়াৰ 6mm ৰড আছে চাওক। এইডাল দেখিব পাৰিছে 6mm এইডাল ৰড দিয়া হৈ আছে। আপুনি যিমান গোটেইখন যদি ভাঙিব যাওঁ তেতিয়া গোটেইখন ভাঙিলে আপোনালোকৰ 6mm ৰড থাকিবই চাওক। এইডাল দীঘলীয়া, এইডাল ৰড দেখিব পাৰিছে। এইডাল দেখিব পাৰিছে, এইডাল 6mm ৰড আপোনালোকৰ। মানে দাদা সঁচা কথা কৈছে চাওক। বহুতে কয় যে কমেণ্ট কৰিব 6mm ৰড নাই বুলি। এইডাল 6mm ৰড এই ৱালত দিয়া হৈছে। যদি কোনোবাই ভাঙিব বিচাৰে চাব পাৰিব আপুনি। এতিয়া ভাইব্ৰেশ্যন টেবুলৰ ফালে যাওঁ অলপ। এতিয়া ভাইব্ৰেশ্যন টেবুলৰ ফালে আহিছোঁ। যিহেতু ইয়াত ভাইব্ৰেশ্যন টেবুল ষ্টাৰ্ট কৰি আছে। এনেকৈ মেনুৱেল কৰাতকৈ কিন্তু ভাইব্ৰেশ্যন বেছি কোৱালিটি গপচ হয়, অলপ গপচ হয়। একদম ভাইব্ৰেশ্যন টেবুলখন আনিছে দাদাই নতুনকৈ। এই টেবুলখনত ইয়াত দেখিব পাৰিছে একদম ৰাখি থৈ দিছে। আৰু ইয়াত এটা ফিনিচিং দিব, আপোনালোক দেখাই আছোঁ, চাই থাকক। এইফালে চাওক, আপোনাৰ ভাইব্ৰেশ্যন টেবুল আপোনালোকৰ যিখন প্লেট বনাই আছে এখন আপোনালোকৰ তুলি দিছে। এইখিনি চাওক, ইয়াত আপুনি দেখিব পাৰিছে জালি বান্ধি আপোনালোকৰ 6mm ৰড ইয়াত দিয়া হয়। এতিয়া ডিৰেকশ্যন
কোৱালিটিটো আপোনালোকৰ টপ কোৱালিটি আহে মেনুৱেল কৰাতকৈ আৰু যিহেতু ইয়াত মানে গিটি যদি ক'ব যাওঁ গিটি একদম পুৰা চেপে সোমাই ভাইব্ৰেশ্যন কৰিব সেইটো কাৰণে আপোনালোকৰ ইয়াত বেছি কোৱালিটি ভাল হয় আৰু এইফালে আপোনাৰ ডিজাইনৰ কথা ডিজাইন দেখাব যদি কওঁ এয়া চাওক বহুতো ডিজাইন আছে এখন উবুৰাই দিবনে উঠাই দিম উঠাই দিয়াটো আপোনালোকক দেখাই আছো একদম শেষলৈকে চাই থাকিলে গম পাব কি চিমেণ্ট ব্যৱহাৰ কৰে ইয়াত এইটো আমি আল্ট্ৰাটেক ব্যৱহাৰ কৰোঁ আল্ট্ৰাটেক ব্যৱহাৰ কৰে ন ইয়াত আল্ট্ৰাটেক ব্যৱহাৰ কৰোঁ এইফালে দেখিব পাৰিছে তেখেতৰ চিমেণ্ট যিটো ব্যৱহাৰ কৰি আছে এই আল্ট্ৰাটেক চিমেণ্টটো আপোনালোকৰ ইয়াত ব্যৱহাৰ কৰি আছে এইটো গপচ হয় নে এইটো গপচ একদম 1 নম্বৰ চিমেণ্ট এইটো 1 নম্বৰ চিমেণ্ট হয় 1 নম্বৰ চিমেণ্ট আমি যি চিমেণ্ট ইউজ কৰো সব 1 নম্বৰ চিমেণ্ট আচ্ছা এইখিনি এটা কথা কৰো যদি এক বেগ চিমেণ্টত আপোনালোক কিমানটা স্ল্যাব দিয়ে আমাৰ এইটো এক বেগত এইটো যেটো ডিজাইনটো এইটো 8টা ওলাব আৰু যেটো প্লেন আছে এইটো মানে 9টা 8টা মান ওলাব 8টা মান তাতো ওলাব এক বেগ চিমেণ্টে আপোনালোকৰ স্ল্যাব 8খন 9খনকৈ প্ৰস্তুত কৰা হয় এই চিমেণ্টৰ পৰা যেহেতু দাদাই কৈছে নাম্বাৰ 1 আল্ট্ৰাটেকটো হয় 8খন 9খন স্ল্যাব ইয়াত হয় যদি খুঁটা কথা কওঁ খুঁটা কিমানকৈ উলিয়ায় খুঁটা 5টা ওলাব খুঁটা 5টা খুঁটা 5টা এইফালে যাওঁ নেকি খুঁটা আছে ন আহিছে এইফালে আহক আপোনালোকৰ এইটো ফালে আপোনাৰ খুঁটাখিনি আছে এইটো ডিজাইন চাওক আপোনাৰ স্ল্যাবৰ আৰু দাদা যদি ফোন নাম্বাৰ লাগে তেতিয়াহ'লে এইখন চাওক বেনাৰ তেখেতসকলৰ এখন বেনাৰ আছে জেনিফাৰ এণ্টাৰপ্ৰাইজ ইণ্ডাষ্ট্ৰি বুলি আছে তেখেতসকলৰ তেজপুৰত আছে আৰু নাম্বাৰটো হৈছে এই নাম্বাৰটোত আপোনালোকৰ ফোন কৰিলে আপোনালোকৰ দাদাক ফোন ডাইৰেক্ট ৰিচিভ কৰে যিহেতু আপোনালোকৰ দাদাই নিজে কাম কৰে আৰু যিহেতু ফোনটো নিজে ৰিচিভ কৰিব আৰু বেলেগৰ চাওক বহুত এনেকৈ ভাবে আছে ফোন কৰিলে এনেকৈ কোনো মেনেজাৰ ৰাখিছে বা কিবা হেৰি কৰে কোনো ধৰণৰ নহয় দাদাই নিজে ফোন ৰিচিভ কৰে নিজে আপোনাক কথা পাতিল দাদা এইফালে কি খুঁটা তৈয়াৰ কৰি আছে ন খুঁটা আপোনালোকে যিহেতু কামটোৰ লগত জড়িত কিমান দিনৰ পৰা জড়িত হৈ আছে কামটো 3 বছৰ ওপৰত হ'ল দাদা এই কামটোৰ লগত 3 বছৰ ওপৰত কিন্তু এইটো কথা ক'ব যাওঁ এই কামটো হৈছে আপোনালোকৰ বেলেগ অসমত নহয় এইটো বাহিৰৰ পৰা আনিছে ক'ত শিকি আহিছে কেৰালা শিকি আহিছে চাওক ক'ব যাওঁ যদি আপোনাৰ যিহেতু বাউণ্ডাৰী ৱালটো কিন্তু আগতে নাছিল আগতে ৰঙা ইটাটো আছিল ৰঙা ইটাটো কিন্তু আগতে চলি আছিল এতিয়া যেহেতু নতুনকৈ আহিছে ৰেডিমেড বাউণ্ডাৰী ৱাল আৰু ইয়াত অসমত চলা হৈছে খুব বেছি 4-5 বছৰ হৈছে অসমত চলা যিহেতু আৰু বহুত ডিছকাউণ্টো পায় আৰু যদি যিসকলে এটা কথা কওঁ যিসকলে চাকৰিয়াল তেখেতসকলে অফিচত যায় অফিচত গ'লে আপোনালোকৰ টাইমটো যদি ৰঙা ইটাটো লগাই আপুনি 1 বিঘা মাটি যদি লগাই 1 মাহ 1.5 মাহ পৰ্যন্ত লাগে কিন্তু এনেকুৱা ধৰণৰ লগাই মেচিনৰ লগত লাগি থাকিব লাগে এইটো তাৰমানে আমাক জাগাটো দেখাই দিলে আমি তাৰমানে এৰিয়াটো পুৰা মাৰি তেখেতসকলক জাগাটো দেখাই দিলে আপোনালোকে গোটেই সেটআপটো অল ক্লিয়াৰ কৰি দিব তাৰপিছত আপুনি চাব যে সীমাটো পূৰ্ণ হৈছে নে নাই তেতিয়া যদি পূৰ্ণ নহয় আকৌ উঘালি আকৌ লগাব পাৰিব এইখিনি আৰু এটা কথা কওঁ যিহেতু এই বাউণ্ডাৰী ৱালটো লগালে আপুনি ঘৰখন আজি ইয়াত আছে কাইলৈ হয়তো বেলেগত মাটি কিনিলে ইয়াৰ পৰা যাবগৈ কিন্তু এই স্লেবটো উঠাই লৈ যাব পাৰিব আৰামছে লৈ যাব কিন্তু ৰঙা ইটা যদি লগাই 4-5টা ভাঙি দিব লাগিব এইটো তাৰমানে গোটা ওলাই গোটেই বস্তুখিনি লোকচান হৈ গ'ল আপোনাৰ 4-5 লাখ টকা এনে বিনা কাৰণ লোকচান হ'ল কিন্তু এই কামটো যদি 1 লাখ টকাত লগাই আপোনাৰ কোনো খৰচাই নাই তেখেতসকলে দাঙি পেলাই আকৌ তেখেতক ফোন কৰিলে হ'ল ফোন কৰি সেই স্লেবখন দাঙি আপুনি য'ত ঘৰ বনাব বা কিবা কৰিছে আপুনি তাত তেনেকৈ লগাব পাৰিব দেখিব পাৰিছে এইফালে খুঁটা ষ্টক দেখিব পাৰিছে খুঁটাখিনি আপোনালোকৰ প্ৰস্তুত কৰিছে যিহেতু ইয়াত দাদা কি 8mm ৰড দিয়া আছে নেকি 8mm ৰড দিয়া আছে এইটা দেখিব পাৰিছে এইটা 8mm ৰড এই 8mm ৰড কেইডাল দিয়া থাকে এক পোষ্টত দুটাই দিয়া থাকে মানে কি ইয়াত এনেকৈ এডাল দিয়া যায় তাৰপিছত আৰু ওপৰত এডাল দিয়া যায় আপোনালোকে দেখাই আছো আপোনালোকৰ 8mm ৰড আপোনালোকৰ খুঁটাত দিয়া হয় আৰু স্লেবত আপোনালোক 6mm কে ৰড দিয়া হয় দেখিব পাৰিলে দাদা যিহেতু আনি আছে এটা খুঁটা কমপ্লিট বনাই দেখাই আছো আপোনালোকক চাই লওক এইফালে দেখিব পাৰিছে আৰু যেহেতু এইফালে ষ্টক খুঁটা এইফালে বহুতখিনি দেখিব পাৰিছে ইয়াত খুঁটা ষ্টক আছে আৰু এইফালে আপোনালোকৰ খুঁটা ষ্টক ভৰপূৰ হৈ আছে ইয়াৰ পৰা তালৈকে খুঁটা ষ্টক যেতিয়া লাগে আপুনি ফোন কৰিলে হ'ল আৰু যিহেতু দাদাই ঢালি আছে এডাল এইটোকে এডালত দিব এতিয়া ন দুটাই দিব এতিয়া তলত এডাল দিব অলপ দেখাই আছো চাওক একদম মানে পুৰা মেজাৰমেণ্ট কৰি লৈ পেলাই আপোনালোকৰ গোটেইখিনি কৰা যায় তাৰপিছত আপোনালোকৰ কি হয় খুঁটাটো বহুত গপচ আছে যিহেতু আপোনালোকৰ যদি জিয়া টাৰটো দিয়া যায় জিয়া টাৰটো কিন্তু ইমান হেৰি নহয় খুঁটাত আপোনালোকৰ যদি 8mm দিয়ে তেতিয়াহ'লে আপোনাৰ বহুত গপচে কোৱালিটি দেখিব পাৰিছে আপোনালোকৰ ৰড দেখিব চাওক ওচৰলৈ দেখাই দিয়ে অলপ এই দুডালকে ৰড আপোনালোকৰ এটা খুঁটাত দিছে খুঁটা কিমান ফুটিকৈ থাকে খুঁটা 7 ফুটি আছে 8 ফুটি আছে 7 ফুটিও আছে 8 ফুটিও আছে আৰু যিহেতু এইখিনিতে কথাটো সোধো আপোনাৰ খুঁটা এটা যেতিয়া পুতিব কিমান ফুট দিয়ে তলত কিমান ফুট দিয়ে 2 ফুট 2 ফুট দিয়ে আৰু ওপৰতে মাটি দিয়ে না ঢালাই কৰে না 2 ফুট পুতি পেলাই আমি ঢালাই দিওঁ তাৰ ওপৰত ঢালাই দি পেলাই আমি মালটো লওঁ আচ্ছা চাওক আপোনালোকক যিখিনি দেখাইছো আপোনালোকৰ খুঁটাখিনি 2 ফুটকৈ আপোনালোকৰ ফুটে তাৰপিছত আপোনালোকৰ ওপৰত ঢালাই মাৰি দিয়ে যিহেতু আপোনালোকৰ
বস্তুটো হয়তো কেতিয়াবা পানী হ'লে লৰিব পাৰে, সেইটো কাৰণে ঢালাই মাৰি আপোনালোকক কোনো নলৰাকে দিয়ে। আৰু এতিয়া এইফালে যাওঁ, যিহেতু ভাইব্ৰেশ্যন আপোনালোকক দি আছে, এই ভাইব্ৰেশ্যন টেবুল খনক আপোনালোকে এতিয়া উভতাই দিব ন, আপোনালোক সেইটো দেখাব চেষ্টা কৰিম। চাওক, যিহেতু ভাইব্ৰেশ্যন টেবুলত মই আপোনালোকৰ ভিডিঅ' দেখাই আছিলো, ভাইব্ৰেশ্যন টেবুল আপোনালোকে গোটেই কাম কৰি আছিল। এইফালে দেখিব পাৰিছে ভাইব্ৰেশ্যন টেবুল এতিয়া মানে এইখিনি হেৰি কৰে, এবাৰ তেল দিয়ে যিহেতু এৰুৱাবৰ কাৰণে। আৰু এইটো ফালে চাওক, যিহেতু ভাইব্ৰেশ্যন টেবুল আপোনালোকৰ তাত ভাইব্ৰেশ্যন দি আছিল, আৰু এতিয়া ডাইৰেক্ট ভাইব্ৰেশ্যন টেবুলৰ পৰা আনি দেখিব পাৰিছে ডাইৰেক্ট উভতাই দিছে। উভতাই দিওঁতে আপোনালোকৰ চাওক ডিজাইনটো কি ডিজাইন দিছে, ওলাই যাব। চাওক, উঠাই দিবচোন, আপোনালোকে দেখিব পাৰিছে। চাওক ডিজাইন, এইটো ডিজাইন আপোনালোকৰ দেখিব ভাইব্ৰেশ্যন কিমান টাইম লাগিল, মাত্ৰ 5 মিনিটৰ ভিতৰতে এখন ষ্টেপ ৰেডি কৰি আছে। আৰু ইয়াত থিকনেছটো চাওক কিমান মোটা, এটো ফিটনেস আছে, এটো 2 ইঞ্চি 2 ইঞ্চি থিকনেছ আছে ন, 2 ইঞ্চি। আৰু বহলটো কিমান থাকে, দীঘলটো 6 ফুট আছে, দীঘল 6 ফুট আৰু বহলটো 1 ফুট থাকে। 1 ফুট আপোনাৰ যিটো দীঘলটো দেখিব পাৰিছে, এই দীঘলটো আপোনালোকৰ 6 ফুট আছে, আৰু বহলটো যদি ক'ব যাওঁ এইখিনি চাওক আপোনালোকে 1 ফুট আছে। আৰু মোটা কথা ক'ব চাওঁ, ইমান মোটা চাওক, ইমানখিনি মোটা চাওক, আপোনালোকৰ 2 ইঞ্চি ইয়াত মোটা আছে। আৰু ডিজাইন দেখিব পাৰিছে, তেওঁলোকে ইয়াত ভাইব্ৰেশ্যন কৰি আছে, ভাইব্ৰেশ্যন কৰি আনি লগতে ইয়াত পেলাই আছে। এইখিনি আপোনাৰ আৰু এটা কথা সোধো, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ফোন আহিব পাৰে আপোনাৰ তাত, হয়, আপুনি অসমৰ বিভিন্ন প্ৰান্তত লগাই দিব পাৰিবনে? যিকোনো ঠাইৰ পৰা ফোন মাৰিলে আমি গৈ পেলাই লগাই, যিকোনো ঠাইৰ পৰা ফোন মাৰক, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ফোন মাৰিব, আপাৰ আছাম হওক বা মিডল আছাম হওক বা নামনি অসম হওক, আপোনাৰ লৱাৰ আছাম হওক, আপোনালোকে তাৰ পৰা যদি ফোন কৰে ইয়াৰ পৰা গৈ আপোনালোকক লগাই দিব। যদি কোনোবা অনলাইন অৰ্ডাৰ দিব বিচাৰিছে অনলাইনতো কৰিব পাৰিব। 1 বিঘা মাটি যদি লগায় তেতিয়াহ'লে কিমান খৰচ হয়? 1 বিঘা মাটি লগালে প্লেনটো লগালে মোটামুটি এইটো 2.5 লাখ টকা মান যাব, হয়, ডিজাইনটো। আৰু প্লেনটো লগালে 2 লাখ টকা মান যাব, 2 লাখ টকা মান প্লেনটোত যাব, আৰু ডিজাইন লগালে 2.5 লাখ মান টকা যাব। যদি ৰঙাইটাৰ কথা কওঁ, ৰঙাইটা 1 বিঘাত কিমান যায়? 1 লাখ টকাৰ ওপৰত যাব। ৰঙাইটাটো 5 লাখ টকাৰ ওপৰত পৰিব। চাওক আপোনালোকে এইখিনিও ডিফাৰেঞ্চ, আপোনালোকৰ 50%, 70%লৈকে ডিছকাউণ্ট কৰিছে। যদি আমাৰ ভিডিঅ' চাই কিবা ডিছকাউণ্ট কৰি দিবনে? কৰি দিম, নিশ্চয় কৰি দিম। আমাৰ ভিডিঅ' চাই ক'ব যে তাজিবোৰৰ ভিডিঅ' চাই আহিছোঁ বুলি, তেতিয়া দাদাই আৰু কিবা এটা ডিছকাউণ্ট কৰিব, যিহেতু স্লেবৰ আৰু বহুত থিকনেছটো দেখিব পাৰিছে, বহুতখিনি মোটা বেলেগতকৈ। আৰু সেইটো কাৰণে আপোনালোকৰ অলপ হয়তো দাম, আপোনাৰ বস্তু ভাল হ'লে দামটো অলপ ইনক্ৰিজ হ'ব পাৰে। আপোনাৰ বস্তু এটা যেতিয়া ভাল লগাব, অলপ কিবা এটা পইচা খৰচ কৰিলে আপুনি বস্তুটো ভাল পাব। চাওক ৰঙাইটাতকৈ যদি কথা কওঁ পাৰ্থক্যটো, ৰঙাইটা আপোনালোকৰ 5 লাখ টকা হ'লে ইয়াত 2.5 লাখ টকা বা 2 লাখ টকাতে হৈ যায়। এটা উদাহৰণ হিচাপে কৈছোঁ, যদিহে এইটো 20,000 টকা হয়, মানে ৰঙাইটাৰ এইটো 10,000 টকা হয়, ৰঙাইটাৰটো যদি 20,000 টকা হয়, এই ডিজাইনটো আপোনালোকৰ 10,000 টকাত পাই যাব। ভিডিঅ'টো শেষত আপোনালোকৰ যিহেতু অলমষ্ট গোটেইখিনি দেখাইছোঁ, আমাৰ ভিডিঅ'ত কি ক'ব লাষ্টত? আপোনালোকৰ ভিডিঅ' চাই পেলাই যদি কোনোবা আহে, তাৰমানে যি ডিছকাউণ্ট কৰিব পাৰোঁ আমি ডিছকাউণ্ট গোটেইখিনি কৰি দিব। চাওক, আৰু এইফালে আপোনালোকৰ ভিডিঅ'টো শেষ কৰাৰ আগতে এইফালে স্লেব বনাই আছে, যিহেতু মেনুৱেল হিচাপত আপোনালোকৰ চিম্পুল ডিজাইনত যদি লাগে ইয়াত বনাই আছে। দাদা কামটো কিমানৰ পৰা কৰি আছে, কিমান দিনৰ পৰা কৰি আছে? মইতো 2 বছৰ ধৰি কৰি আছো। 2 বছৰ ধৰি কৰি আছে। এই কি তাৰ দিয়ে? তাৰটো কি দিয়ে? এইটো জিয়া তাৰ আপোনাৰ, মানে চিম্পুল কিন্তু জিয়া তাৰ আছে। আৰু এইটো আপোনাৰ আচ্ছা, এইটোতো জিয়া তাৰ দিয়া আছে ন? এইখিনি নতুনকৈ মই আহোঁতে যেতিয়া ভিডিঅ' বনাব আহিছিলোঁ, এই গোটেইখিনি স্লেব নতুনকৈ বনাই আছে। বেছি টাইম নালাগে ন এখন বনাওঁতে? আৰু শুকাওঁতে কিমান টাইম লাগে? শুকাওঁতে আপোনাৰ এদিন লাগি যায়, 24 ঘণ্টামান লাগি যায়। 24 ঘণ্টা মানে কমপ্লিট টাইট হ'বলৈ 24 ঘণ্টা লাগে। মানে উঠোৱা যদি আপোনাক কওঁ 15-20 মিনিট উঠাই দিব পাৰিব। ফৰ্মাটো এতিয়া উঠাই দিম। ফৰ্মাটো এতিয়া উঠাই দিব? উঠাব পৰা আছে নেকি এতিয়া? এখন উঠাই দেখাই দিয়কচোন। এইফালে চাওক, আপোনালোকে এখন ফৰ্মা উঠাই দিলে, চাওক একো নহ'লে। চাওক স্লেবখন কাইলৈ ৰাতিপুৱা উঠাব পাৰিব, যিহেতু ফৰ্মাত 24 ঘণ্টা গ'লে আপোনাৰ পুৰা ছেটিং হৈ যাব। 24 ঘণ্টা পুৰা ছেটিং লৈ ল'ব। চাওক 24 ঘণ্টা গ'লে আপোনালোকৰ পুৰা ছেটিং লৈ ল'ব। আৰু জিয়া তাৰটো এইটো লয়, চাওক এইডাল আপোনালোকৰ এই আপোনালোকৰ ইয়াত দিয়ে, চাওক এইখনৰ স্লেবত তাত দিয়ে। আৰু যিহেতু ভাইব্ৰেশ্যন টেবুলত দিয়ে তাত 6 mm দিয়ে। এখন যিহেতু ভাঙি দিলে আপোনালোকৰ ডিজাইন থকা, সেই ডিজাইনত আপোনালোকৰ 6 mm কে ৰড দিয়া হৈছে। আৰু চিম্পুলখিনি আপোনালোকৰ এই জিয়া তাৰটো দিয়া হৈ আছে। চাওক ভিডিঅ' লাষ্টত আপোনালোকে এটাই কথা ক'ম, যদি কোনোবাই লগাব বিচাৰে তেতিয়াহ'লে দাদাৰ লগত যিটো ফোন নম্বৰ দিয়া হৈছে স্ক্ৰীনত, সেই ফোন নম্বৰত যোগাযোগ কৰক। যোগাযোগ কৰি আহি যদি আহে তেজপুৰ ইউনিভাৰ্চিটি একদম নিচে কাষতে লাগি আছে দাদাহঁতৰ ফেক্টৰী জেৰিফাই এণ্টাৰপ্ৰাইজ বুলি, আপুনি নিজে আহি চাব পাৰে। নাইবা আপুনি যদি ফোন কৰি আপোনাৰ লগত যোগাযোগ কৰি তাত লগাব পাৰিব। ত' ভিডিঅ'টো বেছি দীঘলীয়া আজিলৈ ধন্যবাদ।